নমস্কাৰ ছাৰ। সৎ সাহেব। ছাৰ আপোনাৰ শুভ নামটো? অৰুণ আইচ। আপুনি ক'ৰ পৰা আহিছে? আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 17 জুন 2022 লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? অন্য যিটো আমাৰ ঘৰৰ যিটো পূজা অৰ্চনা, যিটো আমাৰ সমাজৰ যিটো দুৰ্গা পূজা, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা, এইবিলাক ঘৰত যিটো পূজা মানিছিলে সেইটোৱে আমি কৰিছিলোঁ। গা পা ধুই পেলাই যিটো পূজা কৰিব লাগে ঠিক তেনেকৈ আমি পূজা অৰ্চনা কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাৰমানে মোৰ দুটা দোকানে লছ খাই গ'লোঁ। আমি দুবাৰ লছ খাই গ'লোঁ। পিছত মই ঘৰতে বহি গ'লোঁ লছ খাই পেলাই। 6 মাহমান ঘৰতে বহি থাকিলোঁ। ঘৰত বহি মোৰ একদম গা এনেকুৱা হৈ গ'ল, বেয়া হৈ গ'ল আৰু। তাৰপিছত মোৰ ভতিজাই মোক ক'লে যে এইখন টিভিত সৎসংগ চলি আছে, সেইটো চেনেলত এই সৎসংগটো চাওক আপুনি। মই তেতিয়াৰ পৰা চেনেলটো সৎসংগ চালোঁ। তেতিয়া ধৰ্মগুৰুৱে সৎসংগ চলি আছিলে 14 চেনেলত। মই চাই পিছদিনাখনো চালোঁ। চোৱাৰ পিছত হঠাৎ এদিন আহিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ। তেতিয়া মই চেহেৰাখন চালোঁ। চাই পেলাই যে মই চিন্তা কৰিলোঁ, এইটোতো 6 মাহ আগতে মই ইউটিউবত পাইছিলোঁ, এইটো এটা ভৱিষ্যতবাণী কৰা আছে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ নাস্ত্ৰদামসৰ। সেই ভৱিষ্যতবাণীত কোৱা আছিলে যে পুৰে বিশ্বতে এটাই জ্ঞান হ'ব, এটাই ধৰ্ম হ'ব, এটাই ঝাণ্ডা হ'ব। তেতিয়া মই চালোঁ যে এইটোতো কিবা এটা আছে, এইটো জ্ঞানত কিবা না কিবা এটা আছে। এইটো তথাপি মই শুনি পেলাই মই থৈ দিছিলোঁ আৰু মই ইমান চিন্তা কৰা নাছিলোঁ, মই শুনি থৈ দিছিলোঁ। কিন্তু যেতিয়া মই টিভিখন চালোঁ, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ চালোঁ, তেতিয়াহে মই বুজি পালোঁ যে এইটোতো সেইটোৱে হয়, ৰামপালজী মহাৰাজে হয়। কিন্তু তেতিয়া মই নামটো মোৰ ইমান হেৰি কৰা নাছিলে, কিন্তু পাল বুলি মনত আছিলে যে এইটো পাল, এইখিনি মনত আছে মোৰ, পাল বুলি টাইটেলটো মনত আছিলে। কিন্তু মই তেতিয়া ভাবিলোঁ যে এইটো বঙালী নেকি পাল টাইটেলটো, সেইকাৰণে মই বঙালী বুলি ভাবিছিলোঁ। পিছত যেতিয়া আমি সৎসংগটো চালোঁ, এইটো জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে হয়। তেতিয়া মই চালোঁ, চোৱাৰ পিছত মই 1 মাহ 2 মাহ চালোঁ আৰু 1 মাহ 2 মাহ চোৱাৰ পিছত মই ঘৰত ক'লোঁ যে এই সৎসংগটো চোৱাৰ পিছত মোৰ মনত এনেকুৱা জ্ঞান জাগিছে। মই তেতিয়া ঘৰত কৈ পেলাই ক'লোঁ যে মই মাছ মাংস এইবিলাক চব এৰি দিম, এইবিলাক খাই লাভ নাই, এইবিলাক আমাৰ গীতাত লিখা নাই মাছ মাংস খোৱাটো। মই তেতিয়া মাছ মাংস খোৱা এৰিয়ে দিলোঁ। তাৰপিছত মই খৈনি খাই আছিলোঁ, চাদা খাই আছিলোঁ, চাদাটো মই এৰি দিলোঁ, চাদাটো আকৌ খোৱা ধৰিলোঁ। তেতিয়া ধৰাৰ পিছত মই সৎসংগ চাই পেলাই ক'লোঁ, পৰমাত্মা তুমি যেতিয়া মোক নিবা, যেতিয়া মোক মাতিবা, তোমাৰ চৰণলৈ যাবা, তেতিয়া মই চাদাটো এৰি পেলাই তোমাৰ তাতে যাম। কিন্তু মই এতিয়া চাদাটো খাই আছে ঠিকেই, কিন্তু তুমি যেতিয়া মোক মাতিবা, তেতিয়া মই চাদাটো এৰি পেলাই যাম তোমাৰ তাত। পিছত আপুনি নাম দীক্ষা কেনেকৈ প্ৰাপ্ত কৰিলে? নাম দীক্ষা মই তেতিয়া ফোন কৰিছিলোঁ, সৎসংগটো চাই পেলাই তাত পিলাপতি এটা আছে, সেই নম্বৰটো আমি ফোন কৰিছিলোঁ। তাতে মোক ক'লে যে গুৱাহাটীতো আছে, তাৰপিছত অসমৰ আৰু কেইটামান জেগাত আছে, চব জেগাৰ নামেই ক'লে। কিন্তু মোৰ আমি য'ত থাকোঁ শোণিতপুৰ ডিষ্ট্ৰিক্ট, সেইখিনিৰ পৰা অলপ দূৰ হৈ যায়। তাৰপিছত মই এদিন কি হ'ল, মই আলিপুৰ গ'লোঁ। আলিপুৰ গৈ পেলাই তাৰ পৰাই ফোন কৰিলোঁ, ক'লে যে আলিপুৰদুৱাৰ চেণ্টাৰতো আছে নামদান চেণ্টাৰ। তাৰপিছত মই তাতে নামদান চেণ্টাৰলৈ গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ সৎসংগ প্ৰবচন শুনি তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, আমি লাভ পাইছোঁ। আমি এইখিনি পাইছোঁ যে প্ৰথমতে মই এইটো লাভ পাইছোঁ, যিটো আমাৰ এটা জন্ম মৃত্যু ৰোগ এটা আছে, সেই ৰোগটো আমাৰ যিটো মোক্ষ প্ৰাপ্তি, সেই মোক্ষ প্ৰাপ্তিৰ সেইটো আমাৰ ৰাস্তা সেই ৰাস্তাখিনি আমি পাইছোঁ বিচাৰি। কাৰণ এইটো আমাৰ আৰু একমাত্ৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰে তাতে আছে, আৰু কোনো ধৰ্মগুৰুৰ তাত নাই এই মোক্ষ প্ৰাপ্তিটো। আমি সেই মেইন আমাৰ লাভ যিটো, সেইটো আমাৰ চবতকৈ বেছি লাভ এইটোৱেই, আমাৰ মোক্ষ প্ৰাপ্তি কথাটো এইটোৱেই লাভ। আৰু কি জীৱনততো আৰু পইচা পাতি একো নাই, মোক্ষ প্ৰাপ্তিটোৱে মেইন লাভ। ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষতো আধ্যাত্মিক বহু গুৰু আছে, বিভিন্ন ধৰণৰ গুৰু আছে, আৰু অসমতো শ্ৰদ্ধালু বিভিন্ন গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য ধৰ্মগুৰুৰ কাষলৈ যাব পাৰিলে হয়?
অন্য ধৰ্মগুৰু তাত গ'লে যে তাতে একো নাই, সিহঁতে গীতাই পঢ়িব বুজাব নোৱাৰে, গীতাত লিখাটো সিহঁতে বুজিব নোৱাৰে, বেদৰ কথা লেখা বুজাব নোৱাৰিব। একমুঠতে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামবাজাজৰ যিটো জ্ঞান আছে, বেলেগ গুৰুত তাতে সেইটো জ্ঞান নাই। এই পূৰা বিশ্বত এটাই গুৰু আছে, সৎগুৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয়, সেইকাৰণে তাত গৈছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? হয় ছাৰ, আমি অন্য লাভ পাইছোঁ। আমি যেনেকৈ আগত সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম উপদেশ লোৱাৰ আগতে আমি সদায় ডাক্তৰ যাবলগীয়া হৈছিলে, মেডিচিন খাবলগীয়া হৈছিলে। এতিয়া মোৰ কি হ'ল, এতিয়া নাম উপদেশ লোৱাৰ পিছত আমাৰ এতিয়া মেডিচিন একো খাব নালাগে। আমাৰ আগতে প্ৰেছাৰৰ টেবলেট খাবলগীয়া হৈছিলে ডেইলি এটাকে, এতিয়া আমি সেইটোও খাব নালাগে, এতিয়া চব বাদ দিলোঁ। গেছৰ টেবলেট খাবলগীয়া হৈছিলে ডেইলি এটাকে, সেইটোও বাদ দিলোঁ। মোৰ যেনেকৈ আগতে গিঠি বেমাৰ এটা আছিলে ভৰিত, সেইটো বেমাৰটো নাইকিয়া হৈ গ'ল। মোৰ সৰু সৰু যিবিলাক বেমাৰ আছিলে চব নাইকিয়া হৈ গ'ল। এতিয়া টুটিৰে আমি ৰোগমুক্ত হৈ গ'লোঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণ গৈ পেলাই। ছাৰ, এইটো আচৰিত কথা, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। তেনে ক্ষেত্ৰত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি সমস্যা আছিলে, শাৰীৰিকভাৱে যিবিলাক আপোনাৰ বেমাৰ আছিলে, সেই বেমাৰবিলাক কেনেকৈ দূৰ হ'ল? এইটো কেনেকৈ সম্ভৱ ছাৰ? সন্ত ৰামপালজী মহাৰাজৰ যিটো জ্ঞান, যিটো সৎ সাধনা আৰু যিটো নাম উপদেশ দিয়ে, সেইটো বহুত মূল্যৱান আৰু বহুত পাৱাৰফুল। সেই ভক্তিত আৰু সেই উপদেশত আমাৰ যিবিলাক বেমাৰ আজাৰ আছিলে চব এইবিলাক দূৰ হৈ যায়। আৰু ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে সেই পাৱাৰফুল মন্ত্ৰটো কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক প্ৰদান কৰে? এইটো গীতাত লিখা আছে, বেদত লিখা আছে, আমাৰ যিবিলাক শাস্ত্ৰ আছে শাস্ত্ৰতে লিখা আছে। আপোনালোকে শিক্ষিত মানুহ, আপোনালোকে নিজে শাস্ত্ৰটো পঢ়িব পাৰিব, নিজে জানিব পাৰিব, লিখাটো পঢ়িব পাৰিব। আৰু ছাৰ, বৰ্তমান যিহেতু আমাৰ আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত, যিহেতু উন্নত চিকিৎসা কৰিলে যিকোনো বেমাৰ বৰ্তমান সময়ত ঠিক হয়, এই ক্ষেত্ৰত ছাৰ আপোনাৰ যি বেমাৰ হৈছিলে সেয়া হয়তো আপুনি ডক্টৰৰ কাষলৈ গৈও ভাল কৰিব পাৰিলে হয়। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? ডক্টৰৰ কাষলৈ গৈছিলোঁ, কিন্তু দাৱাইটো সদায় খাব লাগে, এইটো 12 মাহে খাব লাগে দাৱাইটো। সেইকাৰণে আমি সন্ত ৰামপালজী গুৰু চৰণত গৈ পেলাই নাম উপদেশ লৈ পেলাই দাৱাইটো আৰু বাদ দিলোঁ। আৰু ছাৰ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে নিচাও ত্যাগ কৰিব পাৰে। এই কথাষাৰ কিমান দূৰ সত্য ছাৰ? সন্ত ৰামপালজী চৰণত গৈ পেলাই নিচাটো, এইটো আপোনাৰ যিটো গুৰুজী নাম উপদেশ দিয়ে, এই নাম উপদেশটোৱে নিচাটো অট'মেটিক এৰি যায়। এইটো আপোনাৰ মনতেই নপৰে এই নিচাটো কৰিবৰ কাৰণে। এই নিচাটো আপোনাৰ যাবই, অট'মেটিক বাদ দিয়ে। সন্ত ৰামপালজী গুৰুৰ চৰণত গৈ পেলাই যেতিয়া আপুনি সৎ সাধনা কৰিব, উপদেশ লৈ পেলাই যেতিয়া আপুনি কৰিব, তেতিয়া অট'মেটিক এই নিচাটো আপোনাৰ এৰি যায়। আৰু ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আজি যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি সেই দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আমিনে আৰু কি বাৰ্তা দিম, আমি প্ৰাৰ্থনাহে কৰিব পাৰিম। আমি যেতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ নাম উপদেশ লোৱাৰ আগতে আমাৰ যেতিয়া দোকান আছিলে, তেতিয়াই দোকানত আমি বহুত লছ খাই গ'লোঁ। লছ খোৱাৰ পিছত আমি ঘৰত 6 মাহ বহি গ'লোঁ। 6 মাহ বহি যোৱাৰ পিছত আমাৰ বেমাৰ হৈ গ'ল। বেমাৰ হৈ যোৱাৰ পিছত আমি ঘৰতে বহি থাকিলোঁ, বেমাৰ আজাৰ হৈ গ'ল, দাৱাই চাৱাই খালোঁ। এতিয়া আমি সৎসং শুনাৰ পিছত জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহিলোঁ, নাম উপদেশ ল'লোঁ। নাম উপদেশ লোৱাৰ পিছত আমি যিটো লাভ পাইছিলোঁ, সেই লাভটো আপোনালোকে ল'ব পাৰিব যদি আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনে, জ্ঞান গংগা পুথিখন পঢ়ে, জীৱন সুগম পথ কিতাপ আছে সেইটো পঢ়ে, গীতা আছে গীতাখন পঢ়ে। আপোনালোকে এই কিতাপখন পঢ়ি পেলাই জ্ঞানটো বুজি পাব। তাৰপিছত আপোনালোকে যদি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহে, আপোনালোকেও লাভ পাব মোৰ দৰে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি বিভিন্ন সমস্যাত ভুগি আছিল, আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। তেনে ক্ষেত্ৰত ছাৰ, আমি অসমৰ পৰা যদিহে নাম দীক্ষা ল'ব বিচাৰোঁ, সহজভাৱে কেনেকৈ ল'ব পাৰিম? আজিকালি শিক্ষিত সমাজ চবৰ হাততে মোবাইল আছে। এই মোবাইলত আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গ'লে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজীৰ নাম লিখি পেলাই চাৰ্চ কৰিলে মংগল প্ৰবচন আহিব, তাতে এটা নম্বৰ আহিব। সেই নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব। যোগাযোগ কৰি পেলাই তাৰ পৰাই কৈ দিব
চব ডিষ্ট্ৰিক্টত আছে নামদান চেণ্টাৰ। সেই নামদান চেণ্টাৰত গৈ পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম উপদেশ ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহিব।